Hello student, প্ৰথম ভিডিও তোমালোকক আমি চেপ্টাৰ 1 অনহিলনি 1.1 ৰ 1 নম্বৰত থকা 5টা প্ৰশ্ন সলিউশন কৰি দিছিলো তো তোমালোকে নিশ্চয় হেখিনি বুজি পাইছিলা তো প্ৰথম ভিডিওটো যদি তোমালোকে চোৱা নাই তেন্তে এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰথম ভিডিওৰ লিংক দিয়া আছে তাতে তোমালোকে 1 নম্বৰৰ প্ৰশ্নখিনিৰ সলিউশন পাই যাবা তো আজি ভিডিওত তোমালোকৰ লগত আমি 2 নম্বৰৰ পৰা স্টাৰ্ট কৰিম তো অনহিলনি 1.1 ৰ 2 নম্বৰ প্ৰশ্নৰ পৰা আজি আমি ডিসকাস কৰিম তো 2 নম্বৰ প্ৰশ্ন তোমালোকক কি দিছে তলৰ অখণ্ড সংখ্যাজোৰৰ লহাগু আৰু গহাউ উলিওৱা সত্যাপন কৰা যে লাগু ইনটু গহাগু ইকুৱেলছ টু সংখ্যা দুটাৰ গুণফল তো এটো ফৰ্মুলা হয় তোমালোকে এটো ভালকে লিখি লবা লহাগু ইনটু গহাগু ইকুৱেলছ টু সংখ্যা দুটাৰ গুণফল তো এই ফৰ্মুলাটো তোমালোকে শিকি লবা ফাৰ্ষ্টত তো প্ৰথমতে তোমালোকক ইয়াতে কি দিছে প্ৰথমতে দিছে তে 1 নম্বৰত 26 আৰু 91 তো 26 আৰু 91 ৰ লহাগু উলিয়াব দিছে আৰু গহাগু উলিয়াব দিছে তাৰপিছত আকৌ সত্যাপন কৰিব দিছে লহাগু ইনটু গহাগু ইকুৱেলছ টু সংখ্যা দুটাৰ গুণফল ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো দিছে তো প্ৰথমতে দিছে 26 আৰু 91 তো 26 কিহেৰে যাব 2 ৰে যাব তো 2 1 2 ৰে গুণ 2 3 2 গুণ 6 তো 13 তো মৌলিক সংখ্যা পাই গলো সো তাৰ পিছত আকৌ 91 তো 91 কিহেৰে যাব 7 ৰে যাব 7 1 গুণ 7 8 9 2 বাকি থাকিল 21 তো 7 3 গুণ 21 তো 13 মৌলিক সংখ্যা পাই গলো তো 26 কি পাইছো 2 into 13 আকৌ 91 ৰ 7 into 13 তো ইয়াতে লহাগু কি হ'ব ইয়াতে মিল থকা কি আছে 13 ইয়াতো আছে ইয়াতো 13 আছে তো মিল থকা ইয়াতে কি আছে 13 আৰু 13 তো লহাগু কিমান হ'ব তোমালোকৰ 13 তাৰপিছত আকৌ তোমালোকক আৰু গহাগু লিয়াব দিছে তো গহাউ কি তোমালোকৰ মিল থকা সংখ্যাটো এবাৰ আকৌ ইয়াতে কি বাকি আছে 2 বাকি আছে আৰু ইয়াতে 7 বাকি আছে তো এটো তোমালোকে ইনটু কৰিলে কিমান পাবা 182 তোমালোকে ইনটু কৰিব জানাই নিশ্চয় তো তোমালোকে ইনটু কৰিলে 182 পাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লহাগু 13 আৰু গহাউ 182 তো আৰু ইয়াতে তোমালোকক কি দিছিলে যে লহাগু আৰু গহাগু উলিওৱা আৰু সত্যাপন কৰা যে লহাগু ইনটু গহাগু ইকুৱেলছ টু সংখ্যা দুটাৰ পূৰণফল তো সত্যাপন তো ফৰ্মুলাটো কি পাইছা তোমালোকে লহাগু ইনটু গহাউ ইকুৱেলছ টু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ গুণফল ওকে তো তোমালোকে লহাগু কিমান পাইছা 13 গহাগু কিমান পাইছা 182 আৰু সংখ্যা দুটাৰ পূৰণফল মানে 26 আৰু 91 এই দুটাৰ পূৰণফল তো 26 into 91 যদি তোমালোকে ক্যালকুলেশন কৰা 13 into 182 কৰিলে তোমালোকে পাবা 2366 আকৌ 26 into 91 কৰিলেও তোমালোকে 2366 তো এই ক্যালকুলেশনবোৰ তোমালোকে নিশ্চয় কৰিব পাৰিবা যোগ বিয়োগ পূৰণ হৰণ এবোৰটো তোমালোকে পাৰাই তো এবোৰ মই ইমান এনেকে সব কৰি থাকিব গলে তোমালোকৰ টাইম বহুত লাগিব ভিডিও বহুত লং হৈ পৰিব গতিকে তোমালোকে এবোৰ ক্যালকুলেশন নিজে সাইডত কৰি ৰাখিবা তেতিয়া বুজিবলে সহজ হ'ব তো তোমালোকে ইয়াতে 13 into 182 কৰিলে 2366 পাবা আকৌ 26 into 91 কৰিলে 2366 পাবা তো তোমালোকৰ দুইটা সাইডে সমান হল তো প্ৰমাণিত হৈ গল যে লহাগু ইনটু গহাগু ইকুৱেলছ টু সংখ্যা দুটাৰ পূৰণফল মানে লহাগু আৰু গহাগু দুটা পূৰণ কৰিলে যিমান হ'ব সংখ্যা দুটাৰ পূৰণফল
সংখ্যা দুটাৰ পূৰণফলো সিমানেই হ'ব তো দুইটা সমান হৈছে তো প্ৰমাণিত হৈ গ'ল তো এইটোৱে আছিলে তোমালোকৰ প্ৰথম প্ৰশ্নটোৰ সলিউশন বহুত ইজি হয় গতিকে তোমালোকে একদম টেনচন কৰিব নালাগে তাৰপিছত তোমালোকক 2 নম্বৰত দিছে 510 আৰু 92 তো 2 নম্বৰত দিছে 510 আৰু 92 এই দুটাৰ লহাগু গহাগু লৈ আব দিছে আকৌ গহাগু ইনটু লহাগু ইকুৱেলছ টু সংখ্যা দুটাৰ পূৰণফল এটো সত্যাপন কৰিব দিছে তো ইয়াতে প্ৰথমতে তোমালোকে 510 তো এটো কিহেৰে যাব 2 এৰে যাব তো 2 1 গুণ 2 2 2 গুণ 4 এক বাকি থাকিল 11 হল তো 5 2 গুণ 10 এক বাকি থাকিল 10 হল 5 2 গুণ 10 আকৌ কিহেৰে যাব 5 এৰে যাব 5 5 গুণ 25 5 1 গুণ 5 আকৌ কিহেৰে যাব 3 ৰে 3 ৰে 1 গুণ 3 বাকি থাকিল 2 21 7 3 গুণ 21 তো মৌলিক সংখ্যা পাই গলো আমি তাৰপিছত আকৌ 92 কিহেৰে যাব 2 এৰে যাব 4 2 গুণ 8 বাকি থাকিল 1 12 তো 6 2 গুণ 12 আকৌ 2 এৰে যাব 2 2 গুণ 4 2 3 গুণ 6 তো মৌলিক সংখ্যা পাই গলো তেতিয়া আমি 510 এটো আমি কিমান পালো 2 পালো তো 2 পালো আমি 5 পালো 3 পালো 17 পালো তো 2 5 into 3 into 17 আৰু 92 পাইছো 92 2 into 2 into 23 তো এতিয়া আমি লহাগু লিয়াম তো লহাগু তো লহাগু কি হ'ব তো লহাগু ইয়াতে কি হ'ব তো সেম আছে ইয়াতো 2 এটা আছে 2 এটা আছে তো 2 হ'ব তো মিল থকা ইয়াতে 2 আছে ইয়াতো 2 আছে তো 2 হ'ব তাৰপিছত আকৌ ইয়াতে 2 আছে ইয়াত নাই তো 2 আকৌ 23 আছে ইয়াত 23 নাই আকৌ ইয়াত বাকি থাকিল 5 আকৌ 3 আকৌ 17 তো এটো তোমালোকে ক্যালকুলেশন কৰিবা তো 2 2 গুণ 4 4 23 4 তো 4 গুণ 4 4 2 4 3 12 2 1 4 গুণ 4 4 গুণ 8 1 9 9 1380 এটো পাবা আকৌ তাৰ লগত 1 তো এখিনি তোমালোকে যদি ক্যালকুলেশন কৰা 1380 পাবা আকৌ 17 নেকে ভাঙি ভাঙি কৰিবা তেতিয়া তোমালোকৰ বুজিবলে ইজি হৈ পৰিব তো 1380 into 17 তো এটো আকৌ ক্যালকুলেশন কৰিলে তোমালোকে 23460 তো পুৰণবোৰ এবোৰ মই কৰি দিবলে ইমান টাইম নাই তো তোমালোকে নিজে কৰিব পাৰিবাই ক্যালকুলেশন তো এটো ইজি হয় তোমালোকে যোগ বিয়োগ হৰণ এবোৰ তো তোমালোকে জানাই তো ক্যালকুলেশন তো কৰিলে তোমালোকে লহাগু পাবা 23460 তাৰপিছত আৰু গহাগু তো ইয়াতে মিল থকা কি আছে তোমালোকৰ মিল থকা কি আছে 510 আৰু 92 তোমালোকৰ ইয়াতে 2 আছে ইয়াতো 2 আছে ইয়াতে 5 আছে ইয়াত 5 নাই ইয়াতে 3 আছে ইয়াত 3 নাই ইয়াতে তো ইয়াতে 17 আছে ইয়াত 17 নাই ইয়াতে 23 আছে ইয়াত 23 নাই তো ইয়াত অনলি মিল আছে 2 তো তোমালোকৰ যোনটো মিল থকা সংখ্যা হেতুকে তোমালোকে গহাউ বুলি ধৰিব লাগিব তো গহাউ ইয়াত তোমালোকৰ 2 হ'ব তো আমি লহাগু পাই গলো 23460 আৰু গহাউ পাই গলো 2 তো এতিয়া আমাক সত্যাপন কৰিব দিছে সত্যাপন তো সত্যাপন কৰিবলে ফৰ্মুলাটো আছিল লহাগু ইনটু গহাউ ইকুৱেলছ টু কি আছিল সংখ্যা দুটাৰ গুণফল ওকে তো আমি লহাগু কিমান পালো লহাগু পালো আমি 23460 ইনটু গহাগু পালো 2 সংখ্যা দুটাৰ পূৰণফল মানে 510 into 92 তো এটো তোমালোকে যদি ক্যালকুলেশন কৰা 23460 into 2 কৰা মানে তোমালোকে পাবা 46920 আলোকে 510 ৰ লগত 92 যদি তোমালোকে ইনটু কৰা
তোমালোকে পাবা 46920 তো ক্যালকুলেশন তোমালোকে কৰি চাবা তো সেম ওলাব তো দুইটাই সমান হল লহাগু ইনটু গহাগু ইকুয়ালস টু সংখ্যা দুটাৰ পূৰণফল তো দুটা পূৰণফল সমান হৈছে তো এটো প্ৰমাণিত হৈ গল তো প্ৰমাণিত তো একদম ইজি হয় আশা কৰো তোমালোকে বুজি পাই আছা তো ছাত্ৰ-ছাত্ৰীসকল তাৰ পাছত 2 নম্বৰত 3 নম্বৰ আৰু এটা প্ৰশ্ন আছে তো 3 নম্বৰত দিছে 3 নম্বৰ প্ৰশ্নটো দিছে 336 আৰু 54 ইয়াৰ লহাগু আকৌ গহাউ আৰু সংখ্যা দুটাৰ পূৰণফল এটো উলিয়াব লাগে তো ইয়াতে প্ৰথমতে 336 এটো কিহেৰে যাব 2 এৰে যাব তো 2 1 গুণ 2 1 বাকি থাকিল 13 হল 6 2 গুণ 12 তো 1 বাকি থাকিল 16 8 2 গুণ 16 আকৌ 2 এৰে যাব তো 2 8 গুণ 16 4 গুণ 8 আকৌ 2 এৰে যাব 4 2 গুণ 8 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 2 গুণ 4 2 1 গুণ 2 21 আকৌ এটো 3 ৰে যাব 7 3 গুণ 21 তাৰপিছত আকৌ তো মৌলিক সংখ্যা পাই গলো 54 এতিয়া 54 2 এৰে যাব 2 2 গুণ 4 1 বাকি থাকিল 14 তো 7 2 গুণ 14 আকৌ তোমালোকৰ এতিয়া 3 ৰে যাব তো 3 9 গুণ 27 তো আকৌ 3 ৰে যাব 3 3 গুণ 9 তো পাই গলো তো 336 ত পালো আমি 2 পালো 4টা 2 into 2 into 2 into 2 আৰু 3 পালো 7 পালো তাৰপিছত আকৌ 54 ত পালো 2 into 3 into 3 into 3 তিনটা 3 পালো তো এতিয়া আমি তো এতেকে গহাউ তো গহাউ হ'ব তো ইয়াতে তোমালোকৰ মিল আছে কি ইয়াত 2 আছে ইয়াতো 2 আছে তো 2 এটা হ'ব তো ইয়াতে 3 আছে তো ইয়াতে আকৌ 3 আছে ইয়াতো 3 আছে তো 3 হ'ব তো 2 আৰু 3 মিল আছে দুইটাতে তো 3 2 গুণ 6 তো গহাউ হ'ব 6 তাৰপিছত আকৌ তোমালোকৰ লহাগু লাব লাগিব লহাগু তো লহাগু কি হ'ব দুটা 2 আছে তো এটা হ'ব আকৌ 3 এটা হ'ব তো তাৰ পাছত আকৌ ইয়াতে 2 তিনটা বাকি থাকিল তো 1 2 3 আকৌ ইয়াত আছে 7 তাৰপিছত আকৌ ইয়াতে 3 দুটা বাকি থাকিল 3 মানে এই 3 এটা 3 এটা 3 তো এই দুটা কানে এটা পাতিছো আৰু ইয়াতে দুটা আছে মিল তো এটা পাতিছো বাকি যিখিনি আছে সেইখিনি ইনটু কৰিছো তো এটো তোমালোকে যদি ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে তোমালোকে পাবা 48 into 63 তো তোমালোকে তেনেকে ক্যালকুলেশনটো কৰিব পাৰিবা এতিয়া যোগ বিয়োগ পূৰণ এইবোৰটো আৰু কৰি থাকিবলৈ টাইম নাই তোমালোকে যেহেতু ক্লাস 10 ত পঢ়া তো তোমালোকে ইনটু কৰিলে 48 into 63 তাৰপিছত এটো ইনটু কৰিলে তোমালোকে 3024 তো এটো পাবা তোমালোকে লহাগু তো গহাউ পাই গলো লহাগু পাই গলো তেতিয়া তোমালোকক সত্যাপন কৰিব দিছে লহাগু ইনটু গহাগু আৰু সংখ্যা দুটাৰ পূৰণফল তো ইয়াতে তোমালোকৰ ফৰ্মুলাটো হ'ব সত্যাপন তো সত্যাপনত ফৰ্মুলাটো কি আছিল লহাগু ইনটু গহাউ ইকুয়ালস টু সংখ্যা দুটাৰ গুণফল তো লহাগু কি পাইছো আমি লহাগু পাইছো 3024 ইনটু গহাগু পাইছো 6 আকৌ সংখ্যা দুটাৰ গুণফল মানে 336 ইনটু 54 তো এই দুটা তোমালোকে ইনটু কৰিলে পাবা 18144 আকৌ এই দুটা ইনটু কৰিলে পাবা তোমালোকে 18144 তো তোমালোকে ইনটু কৰি চাবা দুটা সেম ওলাব তো লহাগু ইনটু গহাগু যোনটো পালো ভ্যালু সংখ্যা দুটাৰ গুণফল সেম ভ্যালু পাইছো তো প্ৰমাণিত হৈ গল তো একদম ইজি আছিলে তো এনকা তোমালোকৰ এমসিকিউস আহিব বহুতখিনি
বা 2 মাৰ্কছৰ বা 3 মাৰ্কছৰ কুৱেশ্যন আহিব এনেকা তো তোমালোকে চাবা তো আশা কৰোঁ তোমালোকে 2 নম্বৰত থকা তিনিটা প্ৰশ্ন ভালকে বুজি পাইছা তো এতিয়া 3 নম্বৰত কি দিছে চোৱা তো 3 নম্বৰত দিছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লহাগু আৰু গহাউ উলিওৱা তো ইজি হয় সেম নিয়মতে কৰিব লাগিব অকল 3 নম্বৰত প্ৰথমতে তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিছে 12 15 আৰু 21 এটোৰ লহাগু আৰু গহাগু উলিয়াব দিছে তো 1 নম্বৰত কি দিছে 3 ৰ 1 নম্বৰ প্ৰশ্নটো দিছে 12 15 আৰু 21 তো এটোৰ লহাগু গহাগু উলিয়াব দিছে তো কি হ'ব 12 তো এটো ইজি হয় ডাইৰেক্ট কৰিব পাৰি কিমান যাব 12 2 ৰে যাব 6 2 গুণ 12 আকৌ 3 ৰে যাব 3 2 গুণ 6 তো কি পালো 2 into 3 into 2 তাৰপিছত 15 কিহেৰে যাব 3 ৰে যাব 5 3 গুণ 15 তো 3 into 15 তাৰপিছত 21 কিহেৰে যাব 3 ৰে যাব 7 3 গুণ 21 তো 3 into 7 তো ইয়াতে কে গহাউ তো গহাউ তো ইয়াতে কে গহাউ কি হ'ব তো যোনটো ৰিপিট আছে তো ইয়াতে 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে তো লহাগু হ'ব 3 আৰু তোমালোকক লহাগু উলিয়াব দিছে তো লহাগু কি হ'ব তো এটা 3 ইয়াত বাকি থাকিল কি 2 আছে 2 আছে ইয়াত বাকি থাকিল কি 2 আছে আকৌ ইয়াত 15 আছে আকৌ ইয়াত কি আছে 7 আছে তো এটা ইনটু কৰিলে তোমালোকে 420 ইনটু কৰি চাবা ধুনিয়াকে তো তোমালোকে ক্যালকুলেশন কৰিলে 420 পাবা তো আমাক কি দিছিলে লহাগু আৰু গহাগু উলিয়াবলে তো গহাগু 3 পালো আমি আৰু লহাগু 420 পালো তো এটোৱে হ'ব তোমালোকৰ আনসাৰ তাৰ পিছত আকৌ তোমালোকক 2 নম্বৰত দিছে 3 নম্বৰৰ 2 নম্বৰ কুৱেশ্যনত দিছে 17 23 আৰু 29 এটোৰ লহাগু আৰু গহাগু উলিয়াব দিছে তো সেম নিয়মতে কৰিম সলিউশন তো 17 23 আৰু 29 তো 17 তোমালোকে কিহেৰে যাব 17 আকৌ 23 29 এটো যাবনে নাযায় কিয় নাযায় কিয়নো 17 নিজে এটা মৌলিক সংখ্যা আৰু 23 ও এটা মৌলিক সংখ্যা 29 ও এটা মৌলিক সংখ্যা তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমালোকে চাব পাৰিছা 17 23 আৰু 29 এটো তোমালোকে 2 ৰে কৰিলেও নাযাব 3 ৰে কৰিলেও নাযাব কিয়নো 17 23 আকৌ 29 এটা নিজে একোটা মৌলিক সংখ্যা তো মৌলিক সংখ্যাৰ কোনো উৎপাদক নাথাকে সো এটা নাযায় তো যেতিয়া মৌলিক সংখ্যা ডাইৰেক্ট থাকিব তো তেতিয়া তোমালোকে ডাইৰেক্ট 17 এটো লগতে ইনটু এটা কৰি দিবা 1 ইনটু এটা কৰি দিবা 1 ইনটু 17 23 1 into 23 যেহেতু ইয়াৰ উৎপাদক নাই সো 1 এটা আছে তো 1 টো ইনটু কৰি দিবা 1 ৰ লগত 17 ইনটু কৰিলে 17 এ হ'ব তো আকৌ 29 তো 1 into 29 তো আমাক কি দিছে লহাগু আৰু গহাগু উলিয়াব দিছে তো ইয়াতে গহাউ কি হ'ব কি মিল আছে ইয়াতে 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে তো 1 হ'ব গহাউ তাৰপিছত লহাগু এটাকে লহাগু তো লহাগু কি হ'ব 1 টো আছে 1 এটা তো আকৌ ইয়াতে তোমালোকৰ 17 আছে 23 আছে 29 আছে তো এটো যদি তোমালোকে ইনটু কৰা তো 1 into 17 তো 17 এ হ'ব তো 17 into 23 কৰিলে তোমালোকে পাবা 391 into 29 তো দুটা ইনটু কৰিলে তোমালোকে পাবা 11439 তো এটো হ'ব তোমালোকৰ লহাগু তো গহাগু 1 পালো আৰু লহাগু 11439 তো হৈ গল একদম ইজি হয় আৰু এই ক্যালকুলেশনবোৰ তোমালোকে সাইডত কৰি ৰাখিবা তেতিয়া তোমালোকৰ ইজি হ'ব তো তোমালোকে আশা কৰো বুজি পাইছা 2 নম্বৰ প্ৰশ্নটো তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰত আৰু এটা প্ৰশ্ন দিছে 3 নম্বৰত দিছে 8 9 আৰু 25
এটোৰ লহাগু আৰু গহাগু উলিয়াব দিছে তো 8 কিহেৰে যাব 2 এৰে যাব 4 2 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 তাৰপিছত 9 3 ৰে যাব 3 3 গুণ 9 25 5 এৰে যাব 5 5 গুণ 25 তো 8ত পাইছো আমি 2 into 2 into 2 তিনটা 2 পালো 9ত পাইছো আমি 3 into 3 25ত পালো আমি 5 into 5 তো এতেকে লহাগু হ'ব তো গোটেইখিনিৰ পূৰণফল তো 2 into 2 into 2 তিনটা 2 3 into 3 5 into 5 তো ইয়াতে তোমালোকে এটো যদি কৰা 2 into 2 into 2 into 3 into 3 তোমালোকে পাবা 72 আৰু 5 5 গুণ 25 তো 72 into 25 1800 সরি দুটা 0 হ'ব 1800 তো এটো তোমালোকে পাই গৈছা লহাগু ক্যালকুলেশনখিনি আশা কৰো তোমালোকে নিজে কৰিব পাৰিবা আৰু বুজিও পাইছা এগিটা ইনটু কৰিলে 72 পাম আৰু 5 into 5 কৰিলে 25 তো 72 into 25 1800 তো লহাগু পাই গলো আৰু কি ওলাব দিছে গহাগু আৰু দিছে গহাউ তো গহাউ কি হ'ব ইয়াতে তো মিল একো নাই টু ইয়াত টু নাই তো আমাৰ যদি একো নাথাকে তেন্তে গহাগু কি হ'ব গহাউ হ'ব 1 তো ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা 3 নম্বৰত তোমালোকৰ যোন তিনটা প্ৰশ্ন আছিল 1 2 3 তো তিনটাই আমি সলিউশন কৰিলো নিশ্চয় বুজি পাইছা তো ইয়াতে নেক্সট 4 নম্বৰত কি দিছে চোৱা লহাগু দিয়া আছে 306 আৰু 657 ৰ 9 তো আমাক কি দিছে লহাগু উলিয়াব দিছে 306 657 ৰ তো কি হ'ব ইজি হয় একদম তো প্ৰথমতে 4 নম্বৰ সলিউশন তো সলিউশন তো এনেকা অংকত আমি যোনটো দিয়া আছে প্ৰথমতে লিখি লম দিয়া আছে কি দিয়া আছে প্ৰথমতে আমি লিখিম সংখ্যা দুটা তো সংখ্যা দুটা কি 306 আৰু কি দিয়া আছে 657 আৰু ইয়াৰ দুটা সংখ্যাৰ গহাউ দিয়া আছে 9 আমাক উলিয়াব দিছে এতেকে লহাগু উলিয়াব দিছে আমাক উলিয়াব দিছে লহাগু তো লহাগু উলিয়াব কাৰণে আমিতো ফৰ্মুলা অলৰেডি জানোই আমি জানো যে কি ফৰ্মুলা পাইছিলা লহাগু ইনটু গহাউ ইকুৱেলছ টু সংখ্যা দুটাৰ গুণফল লহাগু ইনটু গহাউ ইকুৱেলছ টু কি পাইছিলো সংখ্যা দুটাৰ গুণফল তো সংখ্যা দুটাৰ গুণফল তো কি হ'ব ইয়াতে এটা চোৱা লহাগু ইনটু গহাগু ইকুৱেলছ টু সংখ্যা দুটাৰ পূৰণফল তো ইয়াতে আমাৰ লহাগু উলিয়াব লাগে তো লহাগু ইনটু গহাগু দিয়া আছে 9 ইকুৱেলছ টু সংখ্যা দুটাৰ গুণফল তো সংখ্যা দুটা কি আছিলে 306 ইনটু 657 তো আমাৰ যেহেতু লহাগু উলিয়াব লাগে তো লহাগু তো আমি 9 টো যদি এপিনে লৈ আহো তো তলত 9 হ'ব ওপৰত 306 657 হ'ব তো কিহেৰে যাব 9 1 গুণ 9 তো 9 3 গুণ 27 বাকি থাকিল 3 তো 36 হ'ব তো 36 কিমান বাৰ যাব 4 9 4 গুণ 36 তো 34 তো ইয়াতে লহাগু ইকুৱেলছ টু 34 ইনটু ইয়াতে কিমান থাকিল 657 তো দুটা ইনটু কৰিলে তোমালোকে পাবা 22338 তো ওলাই গ'ল তোমালোকৰ লহাগু তোমাক উলিয়াব দিছিলে লহাগু দিয়া আছিলে সংখ্যা দুটা দিয়া আছিলে আকৌ লহাউ দিয়া আছিলে 9 আমাক উলিয়াব দিছিলে লহাগু তো আমি জানো যে লহাগু ইনটু গহাউ ইকুৱেলছ টু সংখ্যা দুটাৰ গুণফল
তো লহাগু উলিয়াব দিছে গহাগুৰ ভ্যালু দিয়া আছে 9 আৰু সংখ্যা দুটা আমি জানো 306 আৰু 657 তো ইনটু কৰি দিছো ধুনিয়াকে হৈ গল তো এটো তোমালোকে আই থিংক কটাকটিটো বুজি পাইছা 9 দি কাটিছো 9 1 গুণ 9 তো 9 3 গুণ 27 3 বাকি থাকিল 36 হল 9 4 গুণ 36 তো 34 তো 34 into 657 তো এই দুটা ইনটু কৰিছো 22338 আনসার ওলাইছে তো লহাগু আমাক উলিয়াব দিছিলে সো আমি লহাগু লিয়াই দিছো তো এতেকে তোমালোকে লাষ্টত লিখি দিবা এতেকে লহাগু মানে LCM লহাগু মানে LCM ইকুয়ালস টু 22338 তো হৈ গল একদম ইজি আছিল তো ছাত্ৰ-ছাত্ৰী সকল চোৱা তাৰ পাছত তোমালোকক দিয়া আছে 5 নম্বৰ আৰু এটা প্ৰশ্ন তো 5 নম্বৰত দিয়া হৈছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে হে হ'ব পাৰে নে নাই তো এটো তোমালোকৰ অলপ কনসেপচুৱেল হয় গতিকে ভালকে মনোযোগ দিবা এটো সলিউশন তো যদি তোমালোকৰ সাপোজ ধৰি লোৱা 10 তো 10 কিমান হ'ব 2 into 5 5 2 গুণ 10 আকৌ যদি 20 ৰ ক্ষেত্ৰত হোৱা 2 into 10 তো 2 into 5 2 গুণ 10 ওকে কিমান হ'ব টোটাল 20 তো ছাত্ৰ-ছাত্ৰীসকল এটা কথা মনত ৰাখিবা যদি শূন্য অংকৰে শেষ হয় তেন্তে তোমালোকৰ 2 বা 5 এই দুটা থাকিব লাগিব 2 থাকিব লাগিব আৰু 5 থাকিব লাগিব তেতিয়াহে শূন্য অংকৰে শেষ হ'ব তো 10 সংখ্যাটো তোমালোকে 2 into 5 তো 2 আছে 5ও আছে তো এটো শূন্য অংকৰে শেষ হ'ব আকৌ 20 এটো 2 into 10 আকৌ 2 into 10 to 2 into 5 তো ইয়াতে 2 আছে 5ও আছে তো 20 শূন্য অংকৰে শেষ হ'ব তো ছাত্ৰ-ছাত্ৰীসকল সেম কনসেপ্ট ইয়াতো হ'ব তো ইয়াতে কি কৈছে ইয়াতে কৈছে যে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নে নাই তো 6n ইকুয়ালস টু কিমান হ'ব 6 2 into 3 2 3 গুণ 6 n আছে তো ইয়াতে আমি কি কৈছো যদি শূন্য অংকৰে শেষ হয় তেন্তে 2 থাকিব লাগিব আৰু 5 থাকিব লাগিব কিন্তু ইয়াতে কি আছে 2 আছে 5 নাই তো এটো শূন্য অংকৰে শেষ নহব তো যেহেতু 6 ৰ তো তোমালোকে এনেকে লিখিবা যেহেতু 6 ৰ মৌলিক উৎপাদকত 3 আছে কিন্তু 5 নাই ওকে এটাকে যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে তো ইয়াতে যেহেতু 5 নাই 2 into 3 আছে তো 2 আছে কিন্তু 5 নাই গতিকে এটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে যদি 2 আৰু 5 থাকে তেন্তে শূন্য অংকৰে শেষ হ'ব যেনেকৈ মই ইয়াত দেখাই দিছিলো 10 2 into 5 তো 2 আছে 5ও আছে তো শূন্য অংকৰে শেষ হ'ব আকৌ 20 2 into 10 তো 2 into 10 ক আকৌ 2 into 5 তো ইয়াতে 5ও আছে 2 আছে এটো শূন্য অংকৰে শেষ হ'ব কিন্তু ইয়াতে কি কৈছিলে তোমালোকৰ ইয়াতে কৈছিলে যে n ৰ ক্ষেত্ৰত ইয়াতে কৈছিলে যে স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নে নাই সুধিছিলে তো 6 2 into 3 হ'ব তো 2 আছে 5 নাই গতিকে 6 ৰ মৌলিক উৎপাদকত 3 আছে কিন্তু 5 নাই গতিকে যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে তো এখিনি আছিল এটো অংক তো আশা কৰো বুজি পাইছা কনসেপ্টটো এনেকা কনসেপ্টত তোমালোকৰ MCQs দিব গতিকে ভালকে এটো বুজি লবা আৰু যদি কিবা ডাউট থাকে কমেন্টছত সুধিবা তো তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আকৌ 6 নম্বৰত দিছে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা তো 6 নম্বৰৰ সলিউশন হ'ব আৰু তোমালোকে এটা কথা মনত ৰাখিবা যদি উৎপাদক মৌলিক হয় তেন্তে যৌগিক হ'ব
তে তোমালোকক প্ৰথমতে কি দিছে 7 * 11 * 13 + 13 দিছে তো এটো আমি কেনেকৈ লিখিব পাৰি ইয়াতে এটো 13 আছে এটো 13 আছে তো আমি 13 কমন ল'ব পাৰি তো ইয়াতে বাকি থাকিল 7 * 11 তো 77 আকৌ প্লাস ইয়াতে 13 আমি লৈ গৈছো একো নাই মানে 1 এটা আছে তো 13 ইয়াতে তোমালোকে 77 + 1 78 তো ইয়াতে কি আছে 13 ইনটু এটো 78ক আমি 78ৰ আমি উৎপাদক উলিয়াব লাগিব 78ক 2 এৰে যাব 2 3 গুণ 6 3 যে 1 বাকি থাকিল 18 9 9 2 গুণ 18 আকৌ কিহেৰে যাব 3 ৰে যাব 3 1 গুণ 3 3 2 6 3 3 গুণ 9 13 তো মৌলিক সংখ্যা পাই গলো আমি 13 তো এটো কিমান হ'ব 2 * 3 * 13 যেহেতু উৎপাদক মৌলিক সংখ্যা তো যেহেতু আমি উৎপাদকটো মৌলিক সংখ্যা পাই গলো 13 তো ইয়াতে আমাৰ কি হ'ব যেহেতু উৎপাদকবোৰ মৌলিক সংখ্যা এটাকে আমাক যোনটো দিছিলে 7 * 11 * 13 + 13 তো এটো এটা যৌগিক সংখ্যা আমি এনেকে লিখি দিম তো ইয়াত আমাক কৈছিলে কি এটো আৰু এটোৰ সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা তো যেহেতু 7 * 11 * 13 + 13 এটোৰ উৎপাদক আমি মৌলিক সংখ্যা পাইছো আৰু তোমালোকক প্ৰথমতে মই কৈছিলো যে যদি উৎপাদক মৌলিক সংখ্যা হয় তেন্তে আমি যৌগিক সংখ্যা বুলি ক'ব পাৰি তো যেহেতু এটোৰ উৎপাদক আমি মৌলিক সংখ্যা পাইছো তো আমি 7 * 11 * 13 + 13ক আমি যৌগিক সংখ্যা বুলি ক'ব পাৰি তো প্ৰুফ হৈ গ'ল এটো তাৰপিছত আকৌ তোমালোকক দিছে আকৌ কি দিছে আকৌ দিছে 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 এটো যৌগিক সংখ্যা ব্যাখ্যা কৰা কিয় যৌগিক সংখ্যা তো এটোটো প্ৰথমটো বুজি পাইছাই তো এটো প্ৰুফ কৰিব দিছে তো ইয়াতে আমি সোৱা কি কমন ল'ব পাৰি 5 আছে ইয়াতে ইয়াতো 5 আছে প্লাস তো 5 কমন ল'ব পাৰি তো কিমান থাকিল 5 কমন ললে ইয়াতে 7 * 6 * 4 * 3 * 2 * 1 ইয়াতে 7 * 6 42 42 into 4 গুণ 4 4 দুনা 4 3 12 12 2 গুণ 24 24 ইয়াতে বাকি থাকিল 1 5 কমন লৈছো একো নাই মানে 1 এটা আছে তো 5 into ইয়াতে এটো 42 into 24 কৰিলে তোমালোকে পাবা 1008 plus 1 তো 5 into 1008 plus 1 means 1009 তো এটো পাই গলো আমি তো এতিয়া তোমালোকে 1009 এটো তোমালোকে কৰি চোৱা কিহেৰে যাব 3 ৰে যাব নে 3 3 3 গুণ 9 3 3 গুণ 9 বাকি থাকিল 1 10 3 3 গুণ 9 আকৌ বাকি থাকিল 1 19 যাবনে ছাত্ৰছাত্ৰীসকল এটো নাযায় কিয় নাযায় কিয়নো 1009 এটো এটা মৌলিক সংখ্যা তো যেহেতু অলৰেডি মৌলিক সংখ্যা পাই গৈছো তো এটো আৰু তেনেকে কৰিবলৈ একো দৰকাৰ নাই আৰু নাযায়ও তো যেহেতু আমি এনেকে লিখিম উৎপাদকবোৰ মৌলিক সংখ্যা এটাকে 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 এটা যৌগিক সংখ্যা তো যৌগিক সংখ্যা তোমালোকক কৈছো যদি উৎপাদক মৌলিক হয় তেন্তে আমি যৌগিক সংখ্যা বুলি ক'ব পাৰি এটো লিখি থবা তোমালোকৰ এটা কনসেপ্ট হয় তো যৌগিক কেতিয়া হ'ব যেতিয়া উৎপাদকবোৰ মৌলিক হ'ব তো উৎপাদকবোৰ মৌলিক হলেহে যৌগিক সংখ্যা বুলি ক'ব পাৰি তো ইয়াতে তোমালোকে চাবই পাৰিছা উৎপাদকবোৰ মৌলিক হয়
গতিকে আমি 7 × 11 × 13 + 13টোক এটা যৌগিক সংখ্যা বুলি কৈছোঁ। আকৌ ইয়াতে সেম আমি মৌলিক সংখ্যা পাইছোঁ উৎপাদকটো। তো গতিকে 7 × 6 × 5 × 4 × 3 × 2 × 1 + 1 এটা যৌগিক সংখ্যা। তো আশা কৰোঁ তোমালোকে বুজি পাইছা এইটো। তো ডাউট চাগে ক্লিয়াৰ হৈ গৈছে ছাত্ৰ ছাত্ৰীসকল। তাৰপাছত তোমালোকক 7 নম্বৰত প্ৰশ্ন দিছে, এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ, মানে এটা খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। তো এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 8 মিনিট লাগে। নে খেলপথাৰটো এবাৰ ঘূৰিবলৈ ছোনিয়াৰ লাগে কিমান? 18 মিনিট লাগে। সৰি, আগতে 8 মিনিট কৈছিলোঁ। তো 18 মিনিট লাগে ছোনিয়াৰ এপাক মাৰিবলৈ খেলপথাৰটো। তাৰপাছত আকৌ য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। তো ৰবি আকৌ এই খেলপথাৰটো এপাক মাৰিবলৈ লাগে ৰবিৰ 12 মিনিট। ছোনিয়াৰ লাগে 18 মিনিট আৰু ৰবিৰ লাগে 12 মিনিট। তো তাৰপিছত কি কৈছে চোৱা, ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে। তো দুয়োজনে সেম বিন্দুৰ পৰা একেটা সময়তে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। তো কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব? আকৌ কিমান মিনিট পাছত তেওঁলোকে য'ৰ পৰা আৰম্ভ কৰিছিলে, যাত্ৰা আৰম্ভ কৰিছিলে, সেই ধৰি লোৱা ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে ছোনিয়া আৰু ৰবি। তো ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাছত কিমান মিনিট পাছত তেওঁ দুয়োজনে আকৌ এই সেম বিন্দুত আহি লগ লাগিব? মানে ছোনিয়াৰ লাগে 18 মিনিট আৰু ৰবিৰ লাগে 12 মিনিট এপাক মাৰোঁতে। তো সেম বিন্দুৰ পৰা, সেম জেগাৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। তো আকৌ সেম জেগাত আহি কেতিয়া আকৌ সেম জেগাত আহি দুয়োজনে কেতিয়া লগ পাব সেইটো ওলাব দিছে। তো ইয়াতে তোমালোকে এনেকা অংক বহুত ইজি হয়। তো তোমালোকে 7 নম্বৰ সলিউশন। তো ইয়াতে তোমালোকে প্ৰথমতে কি এনেকে 18 12 2ৰে যাব, 9 2 × 18, আকৌ 6 6 2 × 12, আকৌ 3ৰে যাব, 3 3 × 9, 3 2 × 6। তো 18 9 × 9, 18 2 × 9, 9 2 × 18। তো 2 এইটো আমি কেনেকৈ পাতিব পাৰি? 3 3 × 9। আকৌ তোমালোকৰ আছে 12। তো 12টো আমি পাতিব পাৰি 2 × 6। তো 2 × 6টো আমি এনেকৈ 3 2 × 6, 3 × 2। তো ইয়াতে লহাগু কিমান হ'ব? ইয়াতে 2 আছে, ইয়াতো 2 আছে। তো 2 × ইয়াতে 3 আছে এটা, ইয়াতো 3 আছে 3, ইয়াতে এক্সট্ৰা 2 এটা আছে 2, ইয়াতো 3 এটা আছে 3। তো এইটো কেলকুলেশ্যন কৰিলে 3 2 × 6, 3 2 × 6। তো সেম ইয়াতো সেম হয়। এনেকৈ ওলাব পাৰিবা বা এনেকৈও কৰিব পাৰিবা। এইটো ইজি হয়, এনেকৈ কৰি দিবা, শ্বৰ্টকাট হ'ব। এনেকৈও কৰিব পাৰা। তো 6 × 6, 6 6 × 36। তো 36। তো এতেকে 36 মিনিট পিছত ছোনিয়া আৰু ৰবি আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। তো ইয়াতে প্ৰশ্নটো বুজি পাইছিলাই চাগে। এটা বৃত্তাকাৰ পথ আছে যোনটোত ছোনিয়াৰ এপাক মাৰোঁতে 18 মিনিট সময় লাগে আৰু ৰবিৰ 12 মিনিট লাগে। তো দুয়োজনে সেম একেটা বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। তো আকৌ ৰিটাৰ্ণ আহি একেটা বিন্দুত দুয়োজনে কেতিয়া লগ পাব? তো এইটো আমি লহাগু উলিয়াব লাগে। তো লহাগু উলিয়ালে আমি 36 পাম। তো 36 মিনিট পাছত দুয়োজনে আকৌ আহি সেম বিন্দুত লগ লাগিব। সেম বিন্দুত 36 মিনিট পাছতহে আহি দুয়োজনে লগ লাগিব। তো আশা কৰোঁ তোমালোকে বুজি পাইছা। ইজি হয়, এইবোৰ ইমান টান নহয়। তো তোমালোকে যদি বুজি নোপোৱা, তো তোমালোকে এবাৰ চালে যদি বুজি নোপোৱা তেন্তে তোমালোকে আকৌ ৰিপিট চাবা, তেতিয়া বুজি পাই যাবা। আৰু যদি বেলেগ কিবা ডাউট থাকে কমেণ্টছত নিশ্চয় জনাবা। তো ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'ত তোমালোকৰ লগত 7 নম্বৰলৈকে আছিলে। নেক্সট পাৰ্ট 3 আৰু এটা ভিডিঅ' আহিব অনুশীলনী 1.1ৰ। পাৰ্ট 3 তোমালোকক
8 নম্বৰৰ পৰা একদম যিমানখিনি আছে 17 লৈকে একদম গোটেইখিনি আমি কৰি দিম পাৰ্ট 3ত তো ছাত্ৰ ছাত্ৰীসকল আজি কাৰণে এইখিনি আছিলে তোমালোকে বুজি পাইছা নে নাই কমেন্টছত জনাবা আৰু তোমালোকক এনেকে আমি প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো অনুশীলনী ধুনিয়াকে একদম ইজিলি 1 বাই 1 বুজাই গৈ থাকিম তেতিয়া তোমালোকে একদম মেথছত আৰু টিউচনৰ কোনো দৰকাৰ নাই আমি যেনেকে প্ৰতিদিন এটা ভিডিও দিম তোমালোকে প্ৰতিদিন আমাৰ ভিডিওখিনি টিউচনৰ নিচিনাকে চাবা ধুনিয়াকে বুজি পিনে প্ৰেক্টিস কৰিবা তো তেতিয়া তোমালোকে মেথছত আৰু একো টেনচন কৰিব নালাগে আৰু মেথছত কোনো টিউচন লোৱাৰো দৰকাৰ নহব তো তোমালোকে চাবা আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে তোমালোকে আমি দিয়া ভিডিওবোৰৰ নটিফিকেশন পাই থাকিবা তো অলৰেডি তোমালোকৰ দুটা ভিডিও দিয়া হৈছে অনুশীলনী 1.1ত পাৰ্ট 1ত আমি ডিসকাস কৰিছিলো 1 নম্বৰত থকা 5টা প্ৰশ্ন আৰু আজি এই 2 নম্বৰ ভিডিওটোত ডিসকাস কৰিছো 2 ৰ পৰা একদম 7 লৈকে যিমানখিনি আছে গোটেইখিনি তো নেক্সট আৰু এটা ভিডিও আহিব হেতুত আমি কমপ্লিট কৰিম অনুশীলনী 1.1 তো ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেক আসাম